মই মানে খুব নাচিব ভাল পাইছিলো আৰু খেলিছিলো আৰু তেতিয়া সৰু আছিলো কাৰণে নেকি ভয় লগা নাছিল জানা আজিকালিহে গান গাবলৈ যেতিয়া মানে বহুত গালো চিনেমাটো গালো তাৰপিছত দেখোন ভয় লগা হ'ল কিয় নাজানো তুমি কিমান বয়সত দিছিলা মোৰ তেতিয়া 15 বছৰ হৈ গৈছে আৰু 15 বছৰ হৈ গৈছে মানে তুমি নাটকৰ অভিনয় দিছিলা অভিনয় মানে বয়স নাথাকে নেকি নহয় মই মানে বৰ ভয় খাইছিলো মানে ৰুমটোত সোমাই কোনো নাই ক'ৰবাৰ পৰা মাত এটা ওলাই আছে মোৰ মানে সাংঘাতিক ভয় লাগি গৈছিল মানে ভায়লিন অসমত খুব অভাৱ ভায়লিনৰ গ্ৰুপ ভায়লিন যিটো এই গানটোতে শাৰদী সন্ধিয়াৰ ইমান ধুনীয়া গ্ৰুপ ভায়লিন প্ৰায় 10 জন মানে একেলগে বজায় ইমান ভাল লাগে শুনিবলৈ সেই সুবিধাটো অসমত নাছিল নমস্কাৰ মনৰ খবৰ অনুষ্ঠানলৈ মই সাগৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত আছে এগৰাকী কণ্ঠশিল্পী যাৰ নাম ক'লে প্ৰায় সকলো প্ৰজন্মৰ সংগীত শিল্পীয়ে তেখেতক জানে তেখেতক চিনি পায় আৰু তেখেতৰ গীতসমূহ গুণগুণাবলৈ ইচ্ছা কৰে তেখেত হৈছে মালবিকা বৰা আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো তোমাকো অশেষ ধন্যবাদ দিছো তোমাৰ অনুষ্ঠানলৈ মাতিছা কাৰণ তোমাৰ মই এইটো অনুষ্ঠান চাই আছো আৰু ভাবো কেতিয়াবা সাগৰিকা মোক কেতিয়াবা মাতিব নে নাই আজি মাতিলা আহিলো ন খুব মৰম লগাকে তুমি কথাখিনি সোধা ছোৱালীজনীয়ে মৰম লগা থেংক ইউ কিন্তু মই জানিব বিচাৰিছো বাইদেউ আপুনি ইমান ধুনীয়া কেনেকে হৈ আছে সেইটো নকবা আৰু এইটো এটা সময়ত মানুহৰ ক'ৰ ধুনীয়া হৈ থাকে কোৱাচোন কিন্তু তাকেইতো মই ক'ব বিচাৰিছো যে এটা সময়ত মানুহ দেখিবলৈ ভাল হৈ নাথাকে বা খুব এক্টিভ হৈ নাথাকে কিন্তু আপুনি এতিয়াও ইমান ধুনীয়া হৈ আছে আৰু ইমান এক্টিভ হৈ আছে কেনেকে সেইটো এটা ডাঙৰ ৰহস্য বাৰু বহুত ধন্যবাদ জনাইছো তুমি কৈছা মই সুখী হৈছো কিন্তু এইটো মানি লোৱা নাই আৰু মই কিন্তু আমিহে দেখিছো ঠিক আছে বাৰু ধন্যবাদ জনাইছো যিসকলে চাই আছে তেখেতসকলেও গম পাব আৰু মই দেখিছো যে আপুনি যথেষ্ট এক্টিভ যথেষ্ট মই দেখি আছো সদায় বিভিন্ন সভা সমিতি বা বিভিন্ন গানৰ শ্ব' বা এনেকুৱা ধৰণত আপোনাক মই সদায় প্ৰায় দেখোৱে কিন্তু মই কেতিয়াবা ভাবো যে তেখেত কেনেকে মানে ইমান এক্টিভ কেনেকে হৈ আছে নাই মাতিলে যাওঁ আৰু সঁচা কথা ক'বলৈ গ'লে এটা সময়তো খুব গান গায়ে মানে নিজক ব্যস্ত ৰাখিছিলো এতিয়া গোৱাতকেও মানে ক'ৰবাত বিচাৰকৰ আসনখন শুৱনি কৰিবলৈ মাতে বা কিবা এৱাৰ্ড দিবলৈ মাতে গাবলৈও মাতে গাইছো বহুত ঠাইত তেনেকে কিন্তু গৈ ভাল লাগে সংগীতৰ মানে জগতখনৰ লগত ব্যস্ত ৰাখিবলৈ নিজকে খুব ভাল লাগে মানে ঘৰৰ কাম চামটো কৰিবই লাগিব নহয় জানো আৰু মোৰ এটা কথা মই মোৰ হেল্পাৰ আছে দেই সহায়িকা আছে কিন্তু মই ৰান্ধাটো মই নিজে কৰো ৰান্ধি ভাল পাওঁ আৰু সদায় নিজে ৰান্ধো সেইকাৰণে মোৰ সময়খিনি ঘৰতো বহুত ব্যস্ততা আৰু সেইখিনি ৰাতিলৈকে একদম ৰাতিপুৱাই চব কৰি পেলাই ওলাই যাবলৈ সেইকাৰণে মোক বহুতে সোধে মোৰ বাইদেউহঁতেই সোধে যে কেনেকে পাৰ তই এনেকে সোধে মই কওঁ যে চিষ্টেমেটিক হবা মই এনেকে কওঁ মই ঘৰৰ ভিতৰত সৰু আমাৰ 2জন ল'ৰা আৰু 5 গৰাকী আমি বাই ভনী মই সৰু কিন্তু বাইদেউহঁতে কয় যে আটাইতকৈ ঘৰৰ ভিতৰত সৰু কিন্তু তই আটাইতকৈ মানে কি আৰু প্লানিংটোতো খুব ভাল এনেকে কয় ভালো লাগে তেতিয়া আৰু মানে মই যিসকল মহিলা মানে সফল মহিলা বুলি মই যাক ভাবো আৰু যাক কোৱা যায় সফল মহিলাসকলে কিন্তু এটা সঁচাকে এটা প্লেন কৰিয়ে চলে তেওঁলোকে ঘৰখনো খুব ধুনীয়াকে ৰাখে আৰু তেওঁলোকৰ বাহিৰৰ কাম কাজখিনিও খুব নিয়াৰিকৈ কৰে কিন্তু মানে মই এনেকে দেখি আহিছো আৰু আপোনাকো আজি শুনি পেলাই মোৰ ভাল লাগিছে যে মোৰ মনৰ কথাটো মনৰ ধাৰণাটো শুদ্ধ মানে তুমিও একে তোমাক ইমান দেখা পাই থাকো চিৰিয়েলত এক্টিং কৰা ইমান মানে তুমি বেছিভাগ কমেডি ৰোল কৰা আগতে কমেডি বুলি মই নকওঁ দেই মানে পজিটিভ আৰু কিন্তু মানে ভাল লাগে ধেমেলীয়া শব্দটোহে ক'ম মই কমেডি বুলি ক'লে খুব বেয়া শুনি দেই কিন্তু তোমাৰ মানে কথন শৈলী মানে যিটো যেনেকে তুমি ডাইলগ ডেলিভাৰীটো এনেকুৱা মৰম লাগে ধন্যবাদ বাইদেউ আপোনালোকৰ এই মৰমখিনিৰ কাৰণে মই আচলতে কাম কৰি থাকিব পাৰিছো বিশেষকৈ ভাড়াঘৰ তুমি মোক প্ৰথম দিনা ফোন কৰোঁতে মই কি কৈছো ভাড়াঘৰৰ সাগৰিকা নেকি কাৰণ ভাড়াঘৰটোৱে তোমাক বেছি মানে ৰাইজৰ মাজলৈ আনিলে চিনাকি দি থৈ গ'ল আৰু এই যে বয়স হৈ গ'লে লাহে লাহে মানুহৰ শৰীৰ পৰি আহে ঠিক তেনেকে মাতটোতো চাগে
অকমান খেলি মেলি হয় নহয় জানো? নিশ্চয় হয়, হয় হ'বই আৰু। কিন্তু কিছুমান ব্যক্তিৰ মাত ইমান সুন্দৰ হৈ থাকে, কেনেধৰণে বাৰু ইয়াত কি কৰিব পাৰি? সেইটো মানে ৰেৱাজৰ ওপৰত কথা, সময় দিব পাৰে। মই কিন্তু খুব বেছি সময় দিব নোৱাৰো জানা, ঘৰখন চম্ভালোতে সময় যায়। তথাপিতো যিমানখিনি পাৰো কৰি আছো আৰু। হয় হয়, নহয় কিন্তু ৰেৱাজেই মেইন কথা নেকি, মানে ভালকে ৰাখা? ৰেৱাজটো মেইন, আৰু গানৰ মানে চৰ্চাত থাকিব লাগে আৰু একেবাৰে বন্ধ কৰি দিলেতো চেচেই হৈ গ'ল। যিকোনো বস্তু তুমি এটা মেচিন এটাকে তুমি চলোৱা, মিক্সিটোকে তুমি যদি 1 বছৰ নচলোৱা সেইটো নচলা হৈ যাব। মই ঘৰুৱা মানে গৃহস্থী মানে গৃহস্থ মানে হেৰিটো গৃহস্থী চম্ভালা মানুহ, গতিকে মই এটা মিক্সিটোহে উদাহৰণ দিলো। তাকে না, সেইটোতো হয়েই। আৰু কিবা কথা আছে নেকি যে যাৰ দ্বাৰা মানে মাতটো ঠিকে ৰাখিব পাৰি? কিন্তু মই বহুত দেখো যে নতুন প্ৰজন্মৰো বহু গায়ক গায়িকাৰ পতককে মাতটো বেয়া হৈ যায়, অকমান চিঞৰিলে মাতটো বেয়া হৈ যায়, বা অকমান ষ্ট্ৰেছ হলে মাতটো বেয়া হৈ যায়। তাৰ কিবা কি উপায় আছে? মনটোৰ ওপৰতো কথা জানা, মন সদায় পজিটিভ থাকিব লাগে। আৰু মানে এতিয়া আমাৰ যিসকল হেৰিৰ বলিউডৰ যিখিনি গায়ক গায়িকা আছে তেওঁলোকৰ কথা মই নকওঁ। এতিয়া অসমতে মই কম, পুলক বেনাৰ্জীৰ নামটো মই এই কাৰণেই লৈছো, কাৰণ পুলক দাই মানে কোনো দিনে ৰেৱাজ নকৰাকে নাথাকে। মানে পুলক দাক ফোন কৰি কিবা কথাত, দৰকাৰী কথাত ফোন কৰিবলৈ হ'লেও মানে বহুত সময় চাই লয়। এতিয়া চাগে ৰিয়াজ কৰিছে গধূলি সন্ধ্যা, এতিয়া চাগে ৰাতিপুৱা ৰিয়াজ কৰিছে, তেনেকুৱা। সেইকাৰণে তেওঁৰ কণ্ঠ খুব সুন্দৰ হৈ আছে। দীপেন বৰুৱাই হেনো মই এটা ইণ্টাৰভিউত দেখিছিলো, শুই উঠি মানে মনতে গুণগুণাই গানবিলাক, মনতে মানে গুণগুণাই, হেৰি নকৰে। তাৰপিছত সেইখিনি উঠি পেলাই আকৌ গায়। মই তেনেকে কোৱা শুনিছিলো এটা ইণ্টাৰভিউত। পজিটিভ হৈ থাকে লাগে আৰু সেইটোৱে কথা। সেইটো হলে আচলতে দেহা মন মানে হেৰি চব ঠিকে থাকে, পজিটিভিটিটো লাগিব আৰু গোৱাৰ আগ্ৰহটো লাগিব। হয় হয়, নতুন নতুন বস্তু গোৱাৰ। হয়, আপুনি প্ৰথম যেতিয়া ৰেডিঅ' এপ্ৰুভ হৈছিলে তেতিয়া কিমান চন আছিলে বাৰু? কেতিয়া? এইটো 1973 মই গুৱাহাটীত অডিশ্যন দিছিলো। তেতিয়া গুৱাহাটী ৰেডিঅ' আছিলে। তাৰপিছতে মইতো গোলাঘাটৰ জীয়ৰী ন, মই গোলাঘাটতে আছিলো তেতিয়া। আৰু মই অডিশ্যন দিওঁতে মানে মোৰ 18 বছৰ হৈছিলে, কাৰণ 18 বছৰ নহলে দিব নোৱাৰে, মানে অডিশ্যন দিব নোৱাৰে, 18 বছৰত দিব পাৰে। তাৰপিছত যেতিয়া 1975ত যেতিয়া ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ মুকলি হ'ল, তেতিয়া মই অট'মেটিকেলি মই গোলাঘাটত ট্ৰান্সফাৰ হৈ গলো, মানে ডিব্ৰুগড় অল ইণ্ডিয়া ৰেডিঅ'। তেতিয়া ডিব্ৰুগড়ৰ পৰা গাই আছিলো। আকৌ বিয়া হৈ মই 79ত গুৱাহাটী আহিলো, আৰু তেতিয়া আকৌ গুৱাহাটীলৈ ট্ৰান্সফাৰ। দুইটা ষ্টেচনতে। মানে গুৱাহাটীত যদি এপ্ৰুভ হয় তেতিয়া ডিব্ৰুগড়তো গাব পাৰে? পাৰে। আচ্ছা, তেনেকুৱা কোনো কথা নাই? নাই, অডিশ্যন এবাৰেই দিব লাগে, এবাৰে অডিশ্যন হ'ব লাগে। তেতিয়া কোনে ক'লে আপোনাক যে গুৱাহাটীলৈ গৈ অডিশ্যন দিব লাগে? এই কথাটো কোনে মূৰত ভৰালে বাৰু? এইটো মোৰ সৰু দাদা, মানে মোৰ সৰু দাদা তপব্ৰত বৰুৱা। আৰু ডাঙৰ দাদাই মানে ঘৰখনৰ পৰাই মই পাইছো অনুপ্ৰেৰণা। চবেই, মই মানে খুব নাচিব ভাল পাইছিলো আৰু খেলিছিলো। সেই নাচিব ভাল পাইছিলো, কিন্তু মাহঁতে মানে দেউতাহঁতে সদায় কয় যে তোৰ কণ্ঠটো ভাল, তই গানলৈ আহিব লাগে মেইনলি। তাৰপিছত সৰু আছিলো ন তেতিয়া, মই মানে ইমান এটা, আৰু ক্লাছিকেল শিকিছিলো অজন্তা কলা মণ্ডলত। মোৰ গুৰু আছিলে সুৰেন্দ্ৰই। তেখেতে মানে মোক খুব খং কৰে আৰু কয় যে তুমি সংগীততকে মানে নৃত্যত বেছি মন দিছা, তোমাৰ তানপুৰাখন যদি হেৰি হৈ যায়, মামৰে খাই, তোমাৰ কণ্ঠও মামৰে খাব। এনেকে কওঁতে মোৰ এনেকুৱা ভয় লাগিলে। তেতিয়াৰ পৰা মই অকমান চিনচিয়াৰলি, মানে সঁচাকে কৈছো, মই তেতিয়াৰ পৰা চিনচিয়াৰলি মানে মই এই গানত হেৰি কৰিলো। আৰু তাৰপিছত অডিশ্যন দিলো, দিয়াৰ পিছত পাছ কৰিলো, গাবলৈ ললো। সেই তেনেকে মানে মোৰ সৰু দাদাই মানে 18 বছৰ হ'ল আৰু সি বাচ্ছাই আছিল যেনে লাগে, কাৰণ মই য'তে যাওঁ আগতে অনুষ্ঠানবিলাকত গান গাব গলে সি লৈ যায়। আৰু কলিকতাতো ৰেকৰ্ডিঙত গৈছো, বিয়াৰ আগতেও গৈছো, তেতিয়াও মানে তেওঁৱে লৈ যায় মোক। আৰু 18 বছৰ হ'ল আৰু গুৱাহাটীলৈ লৈ আহিছে, অডিশ্যন দিয়াইছে। প্ৰথম অডিশ্যন দিবলৈ যাওঁতে, প্ৰথম যেতিয়া সোমাই গৈছে অডিশ্যন, তেতিয়া কোনো মানুহ নাথাকে,
নাথাকে মানে অকল কৰবাৰ পৰা মাত এটাহে আহি থাকে মাত এটা আহি থাকে এই বস্তুটো এই অভিজ্ঞতাটো আপুনিতো আগতে নাজানে চাগে তেনেকুৱা হ'ব বুলি নাজানো ন অলপ শুনিছিলো অলপতো আইডিয়া কৰি আহিছিলো ন কিন্তু যেতিয়া তেনেকে আৰু তেতিয়া সৰু আছিলো কাৰণে নেকি ভয় লগা নাছিল জানা আজিকালিহে গান গাবলৈ যেতিয়া মানে বহুত গালো চিনেমাটো গালো তাৰপিছত দেখোন ভয় লগা হ'ল কিয় নাজানো আৰু নহয় মানে মই যেতিয়া ৰেডিঅ'ত প্ৰথম অডিশ্যন দিছিলো তেতিয়া মানে মই সাংঘাতিক ভয় খাইছিলো সেইকাৰণে সুধিছো মানে তুমি কিমান বয়সত দিছিলা মোৰ তেতিয়া 15 বছৰ হৈ গৈছে আৰু 15 বছৰ হৈ গৈছে মানে তুমি নাটকৰ অভিনয় দিছিলা অভিনয় মানে বয়স নাথাকে নেকি নহয় তেতিয়া আচলতে মই নাজানো আচলতে 18 বছৰ হলেহে হেৰি হয় মানে মেট্ৰিক মানে 18 বছৰ নহয় মেট্ৰিক দিয়াৰ পিছতহে মানে মানে জেনেৰেলত আহে কিন্তু মইতো দি দিয়াৰ পিছত যেতিয়া গম পালে তেতিয়া মোক চাইল্ড আৰ্টিষ্ট কৰি ৰাখিছিলে 15 বছৰ হৈছিলে মোৰ তেতিয়া বয়স তাৰপিছত নহয় মই মানে বৰ ভয় খাইছিলো মানে ৰুমটোত সোমাই কোনো নাই ক'ৰবাৰ পৰা মাত এটা ওলাই আছে মোৰ মানে সাংঘাতিক ভয় লাগি গৈছিলে মই সেইকাৰণে সুধিছো মানে আপোনাৰ ভয় লাগিছিল কিয় জানো মই মানে সঁচাকে মই ইয়াং অৱস্থাত মানে ছোৱালী কালত যিবোৰ গান গাইছিলো মোৰ ভয় লগা নাছিল জানা পিছলেহে ভয় লগা হ'ল যেতিয়া অকণ মানুহে চিনি পালে নহয় তেতিয়া ভয় লগা হ'ল মানুহে চিনি পালে আচলতে এটা দায়িত্ব হয় সেইটো এতিয়া আমাৰ যদি ধৰা মোৰ হাজবেণ্ডে নুমলীগড় ৰিফাইনাৰীত কাম কৰিছিলে তেনেকে আমাৰ যদি গেট টুগেডাৰ হয় কেতিয়াবা মোক গান গাবলৈ কয় বাকী বিলাকেতো একদম আৰামছে গাই দিয়ে আৰু মোৰ আকৌ গাবলৈ ভয় লাগে কাৰণ বেয়া হলে মই গায়িকা হিচাপে অকমান হলেও মানুহে চিনি পায় গায়িকা ইমান বেয়া গাইছে এনেকে সেই তেনেকুৱা হয় যেতিয়া মানুহে চিনি পাই যায় বা অকমান জনাজাত হৈ যায় লগে লগে এটা দায়িত্ব আহি যায় যে ভয় খোৱা হয় তেতিয়া এতিয়া প্ৰথম গীত আপুনি কোনটো বাণীবদ্ধ কৰিছিলে মনত আছেনে বাৰু প্ৰথম মানে মই ৰেডিঅ'ৰ কথা ৰেডিঅ'টো মই দেৱেন শৰ্মাৰ দেৱৰ এটি গীত গাইছিলো তেখেতৰ সুৰৰ সেইটো এপলক ৰোৱা পদূলিত মোৰ বুলি আৰু তাৰ আগতে কিন্তু মই মোৰ সৌভাগ্য আৰু পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ ইপি ৰেকৰ্ড এখন ওলাইছিলে বুজিছা 4টা গানৰ প্ৰথম ইপি ৰেকৰ্ড তাতে আমাৰ ভূপেন হাজৰিকাদেৱে গাইছিলে তাৰপিছত প্ৰণৱীৰাম বৰুৱাই গাইছিলে আৰু মই গাইছিলো কিমান মোৰ সৌভাগ্য নহয় ইমান তেতিয়াতো মোৰ 16 বছৰ 9-10 এনেকুৱাত আছিলো আৰু 10ত আছিলো তেতিয়া মই কলিকতাত গৈ ৰেকৰ্ডিং হৈছিলে সেই দাদা ভেকুদা মানে তপব্ৰত বৰুৱা তেখেতে মোক লৈ গৈছিলে তালৈকো আৰু সেইটো মোৰ মানে কি আৰু এতিয়া ধৰা জোনাকী মেল যিখন হয় পাৰ্বতী প্ৰসাদ বৰুৱাৰ 7 জুনত সেই অনুষ্ঠানটোত সদায় শাৰদী সন্ধিয়া জোনাকী মেল সেই গানটোৰে আৰম্ভ হয় আৰু বেছিভাগ ময়ে গাওঁ সেইটো গান মানে এখন এতিয়া চৰকাৰে সেইটো অনুষ্ঠান লৈ ললে আৰু এতিয়া কেতিয়াবা কোৰাছ কৰি গায় সৰু ল'ৰা ছোৱালী বিলাকে আৰু কেতিয়াবা মই গাওঁ বা এতিয়া আৰু আমাৰ মানে অলপ হেৰি হলতো এতিয়া নৱপ্ৰজন্মৰ কোনোবাই গায় মুঠতে সেই গানটোৰে আৰম্ভ খুব ভাল লাগে সেইটো আপুনি গাইছিলে চাগে সেইটো মই গাইছিলো মেইন ৰেকৰ্ডখনত মই গাইছো আপুনি অকলে নে অকলে গাইছিলে অকলে মানে সোলো তেতিয়া গুৱাহাটীত চাগে ৰেকৰ্ডিং মানে অসমত ৰেকৰ্ডিং নহয় নেকি তেতিয়া অসমত তেনেকুৱা ষ্টুডিঅ' নাছিল কিন্তু মানে জ্যোতি চিত্ৰবনত হৈছিলে যদিও ইমান হেৰি নাছিলে ভূপেন দা তেতিয়া কলিকতাতে বেছিভাগ সময় কটাইছিলে সেইকাৰণে কলিকতাতে কৰা হ'ল তাৰ কোৱালিটি খুব ভাল মানে ভায়লিন অসমত খুব অভাৱ ভায়লিনৰ গ্ৰুপ ভায়লিন যিটো এই গানটোতে শাৰদী সন্ধিয়াৰ ইমান ধুনীয়া গ্ৰুপ ভায়লিন প্ৰায় 10জন মানে একেলগে বজায় ইমান ভাল লাগে শুনিবলৈ সেই সুবিধাটো অসমত নাছিল তেতিয়া ৰেকৰ্ডিঙত বাইদেউ সববোৰ গোটেই মানুহবোৰ একেলগে বহি একেলগে বহি ইমান ভাল লাগে জানা মানে পৰিৱেশটো বেলেগ হয় আজিকালি যিটো মানে ডাবিং তুমিতো জানাই আৰু তুমি এইটো লাইনৰে ডাবিং চিষ্টেম হ'ল গতিকে আজিকালি মানে সেই কি বুলি ক'ম আনন্দ মজা বুলি কয় সেইটো নাপায় কিন্তু আজিকালিতো সবেই নিজৰ ইণ্ডিভিজুৱেলি কোনে গাব সেইটোও নাজানো কেতিয়াবা ডুৱেট থাকিলে মানে মোৰ লগত কোনে গাব মানে মেইল কৈ পেলাই কেতিয়াবা সলনিও হৈ যায় পিছতহে চাগে গম পায় মানে যে কি অন্য মানে কোনোবাই গাম বুলি কৈছিলে কোনোবাই গালে এইটো পিছতহে গম পোৱা যায় তেনেকুৱাও হৈ যায় অসমত ইমানকে হোৱা নাই কিন্তু বাহিৰততো বলিউডততো এইবিলাক হৈয়ে থাকে সেইটো সাধাৰণ কথা 4-5জনক গোৱাই তাৰে এটা ৰাখি দিয়ে এতিয়া মই জুবিনৰ কথা কওঁ জুবিনে ইয়া আলি গাওঁতে তেনেকে আৰু 2জন মানে আগতে গাইছিলে বোলে
পচন্দ নহৈ জুবিনক গোৱালে কি তেওঁ নিজেই কৈছিলে তাৰপিছত জুবিনে যেতিয়া গালে সেইটোৰ ওপৰত আৰু কোনো নাই একদম মানে সেইটো ৰাখি দিলে শুনিছোহে তেনেকে দেই